জুবিন গাৰ্গক জখলা হিচাপে ব্যৱহাৰ কৰি অজয় ফুকনে ওপৰলৈ উঠিছে। আপোনাৰ দুখ লাগে এইবিলাক কথা শুনি? উৎসাহিত কোনে কৰালে? আজি শেখৰ সিদ্ধাৰ্থে এনেকুৱা কাম কৰিবৰ কাৰণে ইমান সুবিধা ইমান তেওঁলোকে কেনেকৈ পালে? জুবিন দাকো মই সিদ্ধাৰ্থৰ কথা বহুতবাৰ কৈছোঁ, কিন্তু ই কিন্তু আপোনাৰ কাৰণে বিপদজনক দেই দাদা। তেতিয়া কি কৈছিলে? আৰু আপুনি যে কৈছিলে বহুত দুখৰ কথাও পাতিছে, মানে কেনেকুৱা কিবা কৈছিল নেকি, বা তেওঁ যদি মনত কিবা দুখ আছে বা তেনেকুৱা আপোনাক কৈছিলে নে? কৈছে। কেনেকুৱা মানে দুখবিলাক এনেকুৱা ধৰণৰ, মানে ধৰক কৈছে যে আৰম্ভণি কথাটো আপুনি যাত্ৰাটো মানে কেনেকৈ আৰম্ভ কৰিছিলে সেইটোতো জানিমেই, কিন্তু ফাৰ্ষ্টটো এইটোৱে জানিব লাগিব আপুনি জেলৰ পৰা ওলাই আহিছে সেইটো পাতিব লাগিব আচলতে। 22 দিন জেলত থাকিলে। জেলৰ যাত্ৰাটো আচলতে এটা গোটেই ঘটনাটো এটা অনাকাংক্ষিত এক ঘটনা, আৰু কেতিয়াবা জীৱনত মানে কেতিয়াবা ভবা নাছিলোঁ যে যিজন মানুহক প্ৰাণ ভৰি ভাল পাওঁ, যিজন মানুহৰ কাৰণে আজি অজয় ফুকন হ'লোঁ, যিজন মানুহৰ লগত বহু সান্নিধ্যত, তেখেতৰ সান্নিধ্যত বহু গীত সৃষ্টি হ'ল, তেখেতৰ পৰা বহুত শিকিলোঁ, বহুত জানিলোঁ, আৰু দিন ৰাত একাকাৰ কৰিছোঁ মানুহজনৰ লগত। সেই মানুহজন হঠাৎ এনেকুৱা এটা ঘটনা ঘটিব, নোহোৱা হৈ যাব, আৰু তাৰপিছত দেখিলোঁ যে যিকেইগৰাকী গৈছিল লগত, সেইকেইগৰাকীয়ে হেমাহিৰ কাৰণে, অৱহেলাৰ কাৰণে, তেওঁলোকৰ আচলতে কোনো ধৰণৰ মানে দায়িত্ববোধ জ্ঞান নথকাৰ বাবে আজি আমি অসমে আমাৰ এক সম্পদক আমি হেৰুৱালোঁ। তো সেইখিনি কথা মোৰ আচলতে লগে লগে খং উঠিছিল যেতিয়া খবৰটো পালোঁ। মই ক'লোঁ কেনেকৈ হ'ল, এনেকৈ হ'ল, কেনেকৈ কি ঘটিলে? যে সাঁতুৰি কিনে। বোলো এইখিনিতোতো চিধাকৈ ক'বলৈ গ'লে মানে ডাইৰেক্ট কথা যে সিদ্ধাৰ্থ আৰু শেখৰে ৰেছপনচিবল ল'বই লাগিব, কাৰণ কিয় তেওঁলোকে গৈছিল নহয় লগত, আৰু মানুহজনক তেওঁলোকেই আৱৰি ৰাখে মেক্সিমাম সময়, আৰু সেইকাৰণে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলোঁ। তাৰপিছত শ্যামকানু মহন্ত, যিগৰাকী ফেষ্টিভেলত জুবিন গাৰ্গ গৈছিলে, আৰু তেওঁ আগতেও বহু আচলতে এনেকুৱা ধৰণৰ কিছুমান অধ্যায় আছে যিবিলাক আমি আগতেও কৈছোঁ যে তেওঁক মানুহজনক পচন্দ নহয়। আছে নেকি আগতে? আছে মানে কেইদিনমানৰ আগতেতো ঘটনাটো সংঘটিত হৈ গৈছে যে এই ৰঙালী ফেষ্টিভেলত জুবিন দা যে গৈ কিনে এই গেটত যে হেৰি কৰাৰ মানে এইখিনি তেওঁ অনুষ্ঠানৰ নৰ্থ ইষ্ট ফেষ্টিভেলে হওক বা ৰঙালী ফেষ্টিভেলতে হওক, জুবিন দাৰ কিবা এটা নহয় কিবা এটা গণ্ডগোল হয়। এইটো এতিয়া পৰা নহয়, একদম আৰম্ভণিৰ পৰা। দিল্লীত পাতিলেও হয়। দাদাই মানে নাজানো মানে কি মানুহজনক ভাল পায় নে বেয়াই পায় নে, কাৰণ কিয় মানুহজনক অন্তৰে ভাল নাপায়, মানে সেইখিনি আমি অনুভৱ কৰোঁ, কাৰণ কিয় কথাত বতৰাৰ ভিতৰত আমি গম পাওঁতো। তাৰপিছতে তেওঁতো এবাৰ ৰঙালী ফেষ্টিভেল পাতি মই দাদাক লৈ গ'লোঁ, কিবা পেৰামটৰ এইবিলাক বিভিন্ন ধৰণৰ খেলা ধূলা এইবিলাক আনিছিলে, সেইখিনি অপেনিং কৰালোঁ। তাৰপিছতে লাষ্টত যেতিয়া আমি উঠিছোঁ সেই পেৰামটৰ মানে আকাশত উৰিছোঁ, সেইবিলাকৰ পইচা মোৰ পৰা লৈ লৈছে, কাটিছে। তেতিয়া জুবিন দাক কৈছোঁ যে মই এই মানুহটো ঠিক মানুহ নহয়, পইচাৰ কাৰণে মানে মানে এনেকুৱা ধৰণৰ কাম কৰে। সেইবিলাক কথা, আৰু যিজন মানুহে জুবিন দাৰ নিচিনা এজন অসমীয়া এক সত্তাক লৈ গৈছে, তাতে যি ধৰণে ইমান ডাঙৰ এটা ফেষ্টিভেল পাতিছে, সেই ফেষ্টিভেলটোত মানে সকলোৰে সহায় আছে, মানে ডাঙৰ ডাঙৰ মানুহৰ। তো তেনেকুৱা এক ফেষ্টিভেলত, আৰু তেওঁলোকেতো মানে সদায় মানে বিভিন্ন অনুদান, চৰকাৰী অনুদানেই হওক বা বিভিন্ন অনুদান লৈয়ে এনেকুৱা ফেষ্টিভেল পাতে। ফেষ্টিভেলৰ এখন বজাৰ সাম্ৰাজ্য তেওঁলোকে গঢ়িছে, তেনেকৈ ইনকাম কৰি আছে বহুত টকা। আৰু প্ৰথমে কিন্তু অসমত ফেষ্টিভেল আমিয়ে আৰম্ভ কৰিছিলোঁ, জুবিন গাৰ্গ ফেষ্টিভেল বা এনেকুৱা ধৰণৰ। কিন্তু সেই পিছলৈ তেওঁ বেপাৰ হিচাপে ল'লে। আমিতো এক অসমীয়া মানে জাতিৰ মানে কেতিয়াবা ধৰক ভোগালী বিহু আহে, আমাৰ ৰঙালী বিহু আহে, বা আমাৰ জুবিন দাৰ এটা এক সম্পদ বা তেনেকুৱা ধৰণৰ ভাল ভাল অসমৰ সংগীতক লৈ সংগীত মহোৎসৱ পাতোঁ। কিন্তু তেওঁটোতো সেই নৰ্থ ইষ্ট ফেষ্টিভেল, ৰঙালী ফেষ্টিভেল এনেকৈ পাতি মেলি বহুতক ব্যৱহাৰ কৰিছে, বহু ছোৱালীক বেলেগ বেলেগ ধৰণৰ মানে প্ৰস্তাৱ দিছে, এইবিলাকো আমি গম পাওঁ, গম পাইছোঁ। তাৰপিছতে জুবিন দাক যে তেওঁ আলৈ আথানি কৰিলে, জুবিন দাক যেনেধৰণে ৰাখিব লাগিছিলে সেইখিনিতো তেওঁ নাৰাখিলে, আৰু তেওঁ যি নৈতিক দায়িত্ব স্বীকাৰ কৰি কিনে তেওঁ ভুলখিনি তেওঁ মানে ক'ব লাগিছিলে, তেওঁ নকৈ মই মানে মতা নাছিলোঁ নহয়, নিজে আহিছিল, এনেকুৱা ধৰণৰ আবুল তাবুল ব্লেকমেইল কৰিব ধৰিলে। তাৰপিছত তেওঁলোকৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদ নকৰোঁ, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে বুলি যদি আমি নিচিঞৰোঁ, তেনেহ'লে কোনে চিঞৰিব? আৰু সেইকাৰণে সেই ক'ৰবাত প্ৰতিবাদ কৰিব যাওঁতে সেই আৱেগত যেতিয়া বহুত জুবিন দাৰ শোকত ম্ৰিয়মান হৈ আছিলোঁ আমি, তাৰপিছত সেই আৰু গ্ৰেপ্তাৰ হ'ব লগা হ'ল। সেইখিনি একো ডাঙৰ কথা নহয়, সেইখিনি জুবিন দাৰ কাৰণে ছেক্ৰিফাইচ ত্যাগ, বা জুবিন দাৰ কাৰণে আৰু বহুতখিনি কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ।
আৰু তেতিয়া আচলতে যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল প্ৰথমতে মানসিকভাৱে অকণমান মানে ভাঙি পৰা যায় কাৰণ যাবই কিয় কেতিয়াও জেল দেখা নাই কেতিয়াও থানাৰ লকআপ দেখা নাই কিন্তু আমাক অন্যায়ভাৱে মিছা অভিযোগ দি যেতিয়া গ্ৰেপ্তাৰ কৰিব তেতিয়া অকণমান দুখ লাগে বা অলপ মনত আঘাত সানে আৰু তাতোতকৈ ডাঙৰ কথা মোৰ যেতিয়া পৰিবাৰে যেতিয়া চকুলো টুকিছিলে কাৰণ কিয় মোক সেইটো ৰূপত কেতিয়াও দেখি মানে কোনেও চাব নিবিচাৰে এগৰাকী মানে নিজৰ ৱাইফে হাজবেণ্ডৰ তেনেকুৱা এটা আৰু আমি হ'লো সৃষ্টি কৰা মানুহ অসমৰ সংগীত জগতত ৩,০০০ অধিক গান উপহাৰ দিছোঁ ইমান জুবিনদাৰ লগত মা দেউতা ভগৱান নিচিনা গান সৃষ্টি কৰিছোঁ ৰাইজক উপহাৰ দিছোঁ তাৰপিছত আমি ধ্বংসৰ কাম্যটো আমাৰ কেতিয়াও নহয় আমি জানো ধ্বংস কৰিম আমি জানো হিংসাত্মক কিবা কাৰ্য কৰিম আমি জানো ক'ৰবাত ৰাস্তাত শিল দলিয়াবলৈ যাম সেইখিনি ইমানখিনিওতো আমাৰ মানে সেনেকুৱা নহয় প্ৰকৃতিৰ মানুহ নহয় কিন্তু সেইবিলাক কথাত মানে হেৰি কৰা হ'ল তাৰপিছতে এই এক পৰিকল্পনা আগৰ পৰাই আছিলে কাৰণ কিয় যেতিয়া মই কাহিলীপাৰা ঘৰত যেতিয়াই আৰম্ভ কৰিছোঁ তেওঁলোকৰ বিৰুদ্ধে কথা ক'বৰ কাৰণে কাৰণ কি তেওঁলোকৰ দুখ আছে বুলি যিমানখিনি গৈছিলে লগত জুবিনদাৰ লগত ইয়াৰ পৰা সকলোৰে দুখ আছে বুলি সেইবিলাক কথা বতৰা হয়তো বহুতে পচন্দ কৰা নাছিল আৰু জুবিনদাৰ আশে পাশে থকা এতিয়াও ধৰক জুবিনদাৰ আত্মীয় বা কোনোবা আমি লগৰ বা আমি বন্ধু বা বহুত ওচৰৰ মানুহ জুবিনদাৰ নাম লৈ নিজৰ ফেম বনাইছে সেইবিলাক মানুহৰ চকুত ক'ৰবাত চাগে অজয় ফুকন মানে হেৰি হৈ গ'ল মানে যে ইচোন মানে আকৌ আৰম্ভ কৰিছে ইটা আৰম্ভ কৰিলে তেনেহ'লে বস্তুটোতো হেৰি হ'বই উমি জুইকা জ্বলিবই তো সেইকাৰণে তেওঁলোকে সেই অপৰাধী যি হত্যাকাৰী আজি যি অভিযুক্ত তেওঁলোকক বচাবৰ কাৰণেও এছামে চেষ্টা কৰিছিলে তেওঁলোকৰ ষড়যন্ত্ৰ বলি হ'লোঁ তেওঁলোকেও বিভিন্নজনক বিভিন্ন আৰক্ষী বিষয়া তেওঁলোকৰ চিনাকি আছে তেওঁলোকক ক'লে যে অজয়ে এনেকুৱা কৰিছে আৰু এইখিনি যিমান এইবিলাক ল'ৰা যে চিঞৰি বাখৰি আছে যিমান ল'ৰা ওলাই আহিছে এইবিলাক চব অজয় ফুকনৰ মানে কামাণ্ডত ওলাই আহিছে অজয় ফুকনে মানে অজয় ফুকনৰ ল'ৰা কিন্তু জুবিন ফেন ক্লাবটো হয় মই গঠন কৰিছিলোঁ এটা মহৎ উদ্দেশ্য লৈ কিনে জুবিনদাৰ লগত আমি জুবিনদাই মানে পাৰ্মিশ্যনত বা জুবিনদাৰ সহযোগ আছিল এক মহাশক্তি হিচাপে আমি থিয় কৰাইছিলোঁ তো জুবিন ফেন ক্লাবে মানে বা জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়েই যে মানে প্ৰতিজনে বেয়া কাম কৰিব তেনেকুৱা ধৰণৰ কথা নাই তাৰপিছতে সেই আৰু তেনেকুৱা যে কোনোবাই চিঞৰিলে সেইটো অজয় ফুকনৰ ল'ৰা হৈ যায় কাৰণ কিয় ফেন ক্লাবটোতো মোৰ বুলি ভাবে কিন্তু সেইটো মই যেতিয়াই ফেন ক্লাবটো 2015 চনত কৰি দিলোঁ প্ৰতিষ্ঠাপক আছিলোঁ তাৰপিছত মই ফেন ক্লাবৰ কোনো বাবদ নাই মই কাৰণ কি মই নিজে এটা বস্তু জুবিনদাক মই সেইটো এক মানে উপহাৰ হিচাপে দিছোঁ বা জুবিনদাৰ কাৰণে এইখিনি কাম কৰিছোঁ তাৰপিছত মই 52টা ফেন ক্লাব আমি গঠন কৰাই দিলোঁ আমি গোটেই ডিষ্ট্ৰিক্টে জুবিন গাৰ্গ ফেন ক্লাব হ'ল যেনেকৈ জাতীয় সংগঠনৰ সেইবিলাক থাকে শাখাবিলাক থাকে তেনেকৈ হ'ল গোটেই ইয়াত বহুতৰ মানে কষ্ট আছে অনুপ বৰুৱা ধীৰাজ পৰা আদি কৰি বহু ল'ৰাৰ তাৰপিছত আমি ফেষ্টিভেল পাতিলোঁ হেৰি কৰিলোঁ এই ফেন ক্লাবৰ ল'ৰাখিনিয়ে মোক ভাল পায় বা জুবিন দাক যিখিনি ল'ৰা খুব অনুৰাগী মানে একদম মানে অন্ধভক্ত বুলিয়ে ক'লোঁ বাৰু যে তেওঁলোকে ভাল পায় কিন্তু মোক ভাল পায় জুবিন দাক ভাল পোৱাৰ কাৰণে মোক ভাল পায় জুবিন দাৰ কাৰণে মই কাম কৰাৰ কাৰণে কিন্তু সিহঁতে মোৰ কথা মতেতো নাহে আৰু ইমান যে 10 লাখ মানুহ আহিল 10 লাখ মানুহ সমবেত হ'ল এইখিনিতো অজয় ফুকনৰ কামাণ্ডত অহা নাই নহয় আৰু 10 লাখ মানুহক প্ৰত্যেকেতো মোক চিনি নাপায় নহয় এইবিলাক কথা এনেকুৱা কৈ দিয়া হ'ল যে এই ক'ৰবাত যদি কিবা কেমেৰা ভাঙিছে সেইটো অজয় ল'ৰা যদি ক'ৰবাত বোলে হুলস্থুল কৰিছে অজয় ল'ৰা কোনোবাই মুৰ্দাবাদ কিবা দিছে সেইটো অজয় ল'ৰা কোনোবাই কিবা ৰাস্তাত শিল দলিয়াইছে সেইবিলাক অজয় ল'ৰা এনেকুৱা ধৰণকে কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰতো তেনেকুৱা ধৰণৰ কাণ চুৱাই দিলে তাৰপিছতে ইভেন এনেকুৱা মানুহ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি ক'লে যে অজয় ফুকনটো জুবিন গাৰ্গৰ লগত ভাল নাছিল জুবিন গাৰ্গে অজয় ফুকনক মানে ফেন ক্লাবৰ পৰা উলিয়াই দিছিলে এনেকুৱা ধৰণৰ এইবিলাক কথা আৰু সেই আগতে এবাৰ যেতিয়া কা আন্দোলনৰ সময়ত অকণমান আমাৰ মতানৈক্য এটা হৈছিলে তাৰপিছতে কিবা এটা হৈছিলে সেইটো জুবিন দাই কৈছিল কোৱাটো 4 দিনৰ পিছততো আকৌ জুবিন দাই নিজেই মানে ক'লে যে নাই মোক কিবা এটা খং উঠিলে ক'লোঁ এই মোৰ নিজৰ ভাইৰ নিচিনা আৰু আমি একেলগে কাম কৰি যাম সি মোৰ লগত থাকিব সদায় থাকিব আমি একেলগে আছোঁ একো নাই সেইখিনি কথা ক'লে তাৰ আগতে জুবিন দাই কিবা এটা কৈছিল যে সি মোৰ লগত ৰিলেটেড নহয় বা ফেন ক্লাব বা জুবিন গাৰ্গৰ যিকোনো হেৰিয়ৰ লগত সি ৰিলেটেড নহয় সেনেকৈ কিবা এটা কথা কৈছিল আৰু সেই কথাখিনিও কোৱাটো তেওঁ নিজৰ কথা নাছিলে
বেলেগৰ কথা মতে হৈছিলে সেইখিনি আমি তেতিয়াও জানো তেতিয়াও এই ষড়যন্ত্ৰ আৰু প্ৰতিটো ষ্টেপত মানে জুবিন দাৰ লগত মই 2009 চনত আছোঁ 9 চনৰ পৰা 2009 10 11 12 বৰ্ষ বেক টু বেক মোৰ গান হিট জুবিন দাৰ ৰক এলবামত জুবিন দাৰ নিজস্ব পৰিকল্পনা নিজস্ব আয়োজন নিজৰ প্ৰযোজনা ৰক এলবামটো আৰু তাতে 20 বছৰীয়া তেওঁ যাত্ৰা চেলিব্ৰেশ্যন তো সেই এলবামটোত অজয় ফুকনৰ গান লৈছে এটা নতুন ল'ৰা মানে উজনিৰ পৰা আহিছে নতুন ল'ৰা তাৰ গান লৈছে একমাত্ৰ তাৰমানে জুবিন দাৰ বাকী 14টা গান আছিলে জুবিন দাৰ 13টা গান 12 নম্বৰ গানটো মোৰ আছিলে মানে তাৰপিছত কাজল বহুত হিট হৈ গ'ল মানে ছুপাৰ টুপাৰ হিট এজাক বৰষুণে এনেকৈ তাৰপিছত তেতিয়া মানুহবিলাকৰ লাহেকৈ মানে মোৰ প্ৰতি অলপ চকু আহে মানে পৰিলে আৰু এইটো জুবিন গাৰ্গৰ লগত বেছি মানে একাকাৰ হৈ গৈছে জুবিন গাৰ্গে বহুত মৰম কৰা হ'ল সেই জ্বলা মানুহখিনি কোন আছে আপুনিতো গম পায়ে আছে সেইবিলাক মানুহে এতিয়া বহু মানে মিডিয়াত মানে ভালকে কৈ থাকে সুবিধা বুজি বা বহুত সুবিধাজনক স্থিতিত এতিয়া দূৰৰ পৰা নিৰাপদ দূৰত্বত থাকি এতিয়া মানে মাত মাতি আছে কথা কৈ আছে আৰু কিন্তু তেওঁলোকে জুবিন দাৰ ন্যায় বিচাৰি কিন্তু আজিলৈকে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এদিনো লিখা নাই কিন্তু ফেচবুকত আচ্ছা আৰু গোটেই আমাৰ লাইনৰ লগত ৰিলেটেড মানুহে হয় আৰু সেই তেনেকৈ কথাবিলাক আচলতে বিভিন্নজনক বিভিন্ন ধৰণে বৌকো মোৰ বিষয়ে মানে লগোৱা মানুহ আছে আৰু বৌৱে হয়তো মানে ইমান বেছি আগতে যি ধৰণে মোক ভাল পাইছিলে সেই ধৰণৰ ভাল পোৱাটো মানে কমি গৈছে কাৰণ কিয় সেই মানুহখিনিয়ে পৰিকল্পনা কাৰণ সেই মানুহখিনি যেতিয়া কাষত একেবাৰে বৌৰ লগত লাগি থাকিব জুবিন দাৰ লগত থাকিব এনি টাইম যেতিয়া কৈ থাকিব এই অজয় ফুকন আমুক অজয় ফুকনে তামুক কৰিলে অজয় তামুক কৰিলে অজয় আপোনাৰ গোটেই বস্তুবিলাক চব মানে হেৰি কৰিছে তাৰপিছত চব তাৰ মতে চলে এই ফেন ক্লাবটো এতিয়া তাৰে গোটেই লৈ ল'ব গোটেই মানে তাৰ নিজৰ পাৰ্চনেল কামত ইউজ কৰিব কিন্তু সেনেকুৱা ধৰণৰ কথা কয় কিন্তু জুবিন দাই এটা কথা কয় যে কি সি মোক দিছে বহুত মই তাক দিছোঁ যে নাজানো সি মোক ফেন ক্লাব বনাই দিছে সি মোক হিট গান গোৱাইছে তাৰপিছতে বছৰটোত মোক 10-12 লাখ টকা গান গোৱাই দিয়ে চিনেমা থিয়েটাৰ চবতে মিলি তো মই তাক কি দিছোঁ নাজানো কিন্তু সি মোকতো দিছে তো মই তাক মানে বেয়াকৈ ক'বৰ কাৰণে বা মই তাক উলিয়াই দিবৰ কাৰণে কি তেনেকৈও তেওঁলোকক কৈছে তাৰপিছত সেইবিলাক কথা গোটেইবিলাক চবৰে বহুত আচলতে এখন অধ্যায় আছে জুবিন দাৰ লগত যিমান প্ৰত্যাহ্বান যিমান মানে চেলেঞ্জ মই গ্ৰহণ কৰিব লগা হৈছে কিমান মানে মই ফেচ কৰিছোঁ মোৰ মানে বহু বিপদৰ সন্মুখীন হৈছোঁ বহু বিতৰ্কৰ সন্মুখীন হৈছোঁ বহু সমালোচনাৰ সন্মুখীন হৈছোঁ কিন্তু মই জুবিন দাৰ পৰা কেতিয়াও কোনোদিনে পিছুৱাই অহা নাই এতিয়া তেওঁ মৃত্যুৰ আগতেও সেই ষড়যন্ত্ৰ আছিলে মোক বেয়া পোৱা মানুহ আছিলে তেওঁৰ কাষে পাশে কিন্তু তথাপিতো মই তেওঁৰ লগত কাম কৰি আছিলোঁ তেওঁ মোক ভাল পাই আছিলে তেওঁ মোক জানে আৰু মই তেওঁক জানো মৃত্যুৰ পিছতো মানুহজন নাই যেতিয়া কিন্তু মইতো তেওঁক হৃদয়ংগম কৰিছিলোঁ জানো আৰু যিটো কথাত মই মাত মাতিব লাগে চিধাকৈ ষ্ট্ৰেইট জুবিন দাই শিকাই থৈ গৈছে যে চিধা কথা কবি চিধা বস্তুত মাত মাতিবি ভয় নকৰিবি তো ডেফিনেটলি মাত মাতিম এতিয়া তাৰ পিছতো কিন্তু সেই যিটো লবি বুলি কওঁ আমি লবি বুলি কওঁ সেই লবিটোৰ কিন্তু এতিয়াও তেওঁলোকক ষড়যন্ত্ৰ জনায় এতিয়াও কিন্তু তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গক ব্যৱহাৰ কৰি আছে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি আছে আৰু আজি এছামে জুবিন দাক টকা পইচা লুটি মেলি খালে জুবিন দাক ব্যৱসায় কৰালে জুবিন দাক ঠিকা কৰালে জুবিন দাক মানে কি কৰোৱা নাই বহুত কিবা কিবি কৰালে কাৰোবাৰ ওচৰত মানে ধৰ ৰিকুৱেষ্টটো কৰালে যে সেই মানুহখিনিয়ে তাৰপিছত সেই মানুহখিনি এছামে আকৌ সিদ্ধাৰ্থ হেতৰ নিচিনা মানুহখিনিয়ে কি কৰিলে জুবিন দাক লুটি পুটি খাই জুবিন দাক মানে কি কৰিলে যে টকা পইচা সকলো মানে হেৰি কৰিলে হয়নে তো সদায় জুবিন দাক টকা বনোৱা মেচিন হিচাপে ব্যৱহাৰ কৰিলে আৰু সেয়া কথা জুবিন দাই নিজে কৈ গৈছে সিহঁতে মোক মেচিন বনাই পেলাইছে এনেই কোৱা নাই কাৰণ কিয় সিদ্ধাৰ্থ জুবিন দাক পইচাৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু ঠিক তেনেকৈ সেই শেখৰে প্ৰথমটো ভালেই আছিল সি এজন টেলেণ্টেড ল'ৰা আছিলে পিছলৈ তাৰো অকণমান সিদ্ধাৰ্থৰ লগত পৰি এইটো মই জানো যে সিদ্ধাৰ্থৰ লগত পইচাৰ লোভ হ'ল আৰু তাৰ সি বিভিন্ন ধৰণৰ কিছুমান কথা লগোৱা যুজোৱা এইবিলাক কাম কৰিব ল'লে যিটো ল'ৰাই প্ৰথমে জুবিন দাই তোক বহুত ভাল পাইছে দেই জুবিন দাই তোৰ এই গানবিলাক বা কি মানে ধুনীয়া ধুনীয়া গান গোৱাই এই ল'ৰাটো বহুত হেৰি দেই ইয়াক মানে আমাৰ লগত ৰাখিব লাগিব যেতিয়া আমি খাৰঘুলি স্থিতিটো আমি একেলগে হেৰি কৰিছোঁ দাদাৰ লগত আমি কষ্ট কৰি মেলি আমি মানে হেৰি কৰা তাৰপিছতে
সেই শেখৰে সদায় মোক ছাপোৰ্ট কৰে থাকে আমি একেলগে আমিতো পূৰা লগৰ বন্ধু নিচিনা তাৰপিছত এটা সময়ত কি হয় ক'ৰবাত শুনিলোঁ যে শেখৰেই জুবিন দাক মোৰ বিষয়ে মানে বেয়াকৈ লগায় সিদ্ধাৰ্থে লগায় এনেকুৱা আৰু বহুত মানুহ আছে তো তেনেকুৱা সেইবিলাক কথা শুনিলোঁ বেয়া লাগিছিল আৰু তাৰপিছত মই জুবিন দাকো মই সিদ্ধাৰ্থৰ কথা বহুতবাৰ কৈছোঁ কিন্তু ই কিন্তু আপোনাৰ কাৰণে বিপদজনক দেই দাদা তেতিয়া কি কৈছিলে দাদাই মানে কি হয় তেওঁ এটা বান্ধোনত আচলতে বান্ধ খাই থাকেতো মেনেজাৰ এজনে মানে গোটেইখিনি চলাই আছে হঠাৎ মানুহ এজনক সলনি কৰি দিব নোৱাৰে যেতিয়া টাৰ্চেম দা গুচি গ'ল তেওঁ মেনেজমেণ্ট কৰিছিলে তাৰপিছত জুবিন দা অকণমান অসুবিধা হৈছিলে তাৰপিছত সিদ্ধাৰ্থ আহিলে সিদ্ধাৰ্থে মেনেজমেণ্ট কৰি কিনে সিদ্ধাৰ্থ ধুনীয়াকৈ চলায় আৰু কি মেনেজমেণ্ট কৰিবলৈ কেনেকৈ বেলেগ কি আছিল যে প্ৰথম মানে শ্ব'জকেইখন মানে ভালকৈ চলাব লাগে কিন্তু তাৰপিছত সেই প্ৰথমে সিও এখন ভঙা ভেচপা লৈ আহিছিলে তাৰপিছতো তাৰ মানে হেৰিবিলাক সালসলনি হৈ গ'ল বেলেগ হৈ গ'ল কথা বতৰা বেলেগ তাৰপিছত আৰু বহুত ঘটনা আছে মিছন চাইনাৰ সময়ত বহুত ঘটনা তেওঁলোকে ঘটাইছে তো এই কিছুমান আৰু ধৰক মানে হিৰইনবিলাকৰ লগতে হওক বা যিবিলাক আহে কাম কৰা ছোৱালীবিলাকৰ লগতে হওক মানে তেওঁলোকৰ মানে হেৰি মানে প্ৰেম হ'ব আমুক হ'ব প্ৰেম কৰিব লাগিব তেনেকুৱা আৰু আছে বহুতৰ মানে এইবিলাক অধ্যায় আছে এইবিলাক কলা অধ্যায় আচলতে এইবিলাক কথা ক'লে বহুতৰে নাম সাঙুৰ খাব এইবিলাক কথা ক'ব নালাগেও কাৰণ কিয় বেলেগৰ অপকাৰ হোৱাটো এতিয়া সিদ্ধাৰ্থ বাৰু এটা মানে অভিযুক্ত বা হেৰি হয় বেলেগ এগৰাকীও যদি এতিয়া তেখেতৰ অপকাৰ হয় সেই কথাটো মই সেইকাৰণে ক'ব বিচৰা নাই কিন্তু সিদ্ধাৰ্থৰ এইবিলাক মানে এই যিবিলাকৰ সিহঁতৰ মানে একদম মনোভাৱ মানে বেয়া কুকৃতি মানে মনোভাৱ আৰু প্ৰতিটো হেৰিয়তে মানে বেলেগ আছিল এইবিলাক মই কথা গম পাই দাদাক কৈছিলোঁ তাৰপিছত দাদাই গমো পায় দাদাই খঙো কৰে মাজে মাজে কিন্তু মানে ক'ৰবাত মানে এটা টান থাকে নহয় আৰু পটককৈ দাদাই কিন্তু মানুহক মানে বেয়াকৈ নকয় উলিয়াই নিদিয়ে বহুতবাৰ চাই লয় আৰু সেই তেনেকৈ হৈ লাষ্টটোতো যোৱা বছৰ 24 নৱেম্বৰততো আমাৰ জুবিন দাৰ বাৰ্থডে দিনা একদম পূৰা ঠেলাঠেলিয়ে হৈছে সিদ্ধাৰ্থৰ লগত মোৰ মানে ল'ৰাখিনিক বেয়া বিহেভ কৰিছিলে মই এইখিনি কাৰণে জুবিন গাৰ্গ আজি এইখিনি জুবিন গাৰ্গক প্ৰাণ ভৰি ভাল পায় নিশ্চাত ল'ৰাবিলাকক ঠেলাঠেলি নকৰিবি তাৰপিছত সি মোক কৈছে আপুনি কোন ক'বলৈ কাৰণে আপুনি নিজকে মানে আমুক দেখায় তামুক দেখায় তাৰপিছত এইবিলাক নচলিব এতিয়া এনেকৈ কৈছে মই বোলো মানে এটা কথা নহয় যে মই কোন এটা কথাই যে মই অজয় ফুকন আৰু মোৰ মানে 10জন মানুহে হ'লেও মোক চিনি পায় কিন্তু তই এটা কথা মনত ৰাখিবি এই জুবিনদাৰ মেনেজাৰ লেভেলটো আঁতৰাই কিনে তই যদি ৰাস্তাত আহিছা তাৰপিছত গম পাবি যে তোৰ আৰু মোৰ মাজত কি পাৰ্থক্য আছে কিন্তু জুবিনদাৰ নামটো তাত নাথাকিব মোৰ তাতো জুবিনদাৰ নাম নাথাকিব তোৰ তাতো নাথাকিব তো মই কোন তই কোন গম পাই যাবি তাক টানি আনি তাক একদম মানে হেৰি কৰিছিলোঁ তো ল'ৰাখিনিয়ে ধৰিছিলেই তাৰপিছত 2-এজন আহিলে ক'লে যে একো নকৰিবি তাৰপিছতে নকৰিলোঁ তাৰপিছত জুবিন দাৰ ওচৰত এইখিনি কথা কোৱা গ'ল তাৰপিছত জুবিন দাই হাঁহিছে আৰু তেওঁ হাঁহি মেলি মানে মিলাই দিছে তাৰপিছত আৰু অলপ সময় পিছত বাৰু তেওঁ মানে মাফ খুজিলে ভুলটো মানে গম পালে যাওঁ তেতিয়া গম পালে যে অজয়ক মানে আমি এইটো ক্ষেত্ৰত একো কৰিব নোৱাৰোঁ কাৰণ কিয় ভুল নাই ইয়াতে আৰু জুবিন দাই যেতিয়া একো নক'লে আৰু এই ল'ৰাখিনি অথনিৰ পৰা ৰৈ আছে আহিব দিলেনো কি হয় সেনেকৈ ক'লে আৰু অজয়ে বাৰ্থডেত ষ্টুডিঅ'ত নিজে পাতিছে নিজে খৰচ কৰি কিনে মোৰ বাৰ্থডে সি তাৰ ষ্টুডিঅ'ত পাতিছে ইয়ালৈতো অনা নাই তাতে ল'ৰাখিনিক বাৰ্থডে পাতি মেলি হেৰি কৰিছে তাৰপিছত ল'ৰাখিনি আহি ইয়াত ৰখি আছে তাক ফোন কৰি কিনে মানে সোমাব দিয়া নাই বুলি কৈছে কাৰণে সি আহি কিনে যে মোক এবাৰ লগ কৰাই দিব খুজিছে আৰু সিহঁতে কেক চেক আনিছে কিবা আনিছে মোক দিবলৈহে আহিছে একো বেয়া কাম কৰিব নাই নহয় এইবিলাকনো কেলৈ কৰ সেনেকৈ তাক ক'লে তাৰপিছত আমি কেক চেক কাটি আকৌ তাৰো বাৰ্থডে 18 তাৰিখে তাক আকৌ কেক চেক খুৱাই দিছোঁ দুইজনকে সেনেকৈ যায় বহুত দিন অকল সেইদিনা বুলি নহয় বহুতবাৰ মোৰ লগত মানে এনেকুৱা হৈ থাকে আৰু বহুতৰ লগতে হৈছে তো এইবিলাক ধৰণৰ কুকাণ্ডবিলাক মই জানো আৰু সেইকাৰণে কিছুমান ক্ষেত্ৰত মানে ভাল পাইছিলোঁ যদিও কিছুমান মানে বেছি যিহেতু মানে কৰ্মকাণ্ডবিলাক খুব এটা ঠিক নহয় সেইকাৰণে মই তেওঁলোকক এভইড কৰিছিলোঁ আৰু পিছৰ ফালে মই সেই মানুহখিনিক মানে যিখিনি জুবিন দাক ব্যৱহাৰ কৰি আছে বুলি গম পাওঁ আৰু সেইবিলাক দেখি শুনি কিন্তু মই জুবিন দাই কয় যে তই আজিকালি নাহ কেলৈ বেছি
তই মানে আজিকালি কি বাদ দিছ, ডাঙৰ মানুহ হৈ গ'লিতো এনেকুৱাই। মই ক'লোঁ দাদা যে মোৰ সৰ্বস্ব আপুনিয়েই, আৰু মোৰ ৱাইফৰ কাৰণে আপুনি ভগৱান আৰু আমাৰ দুইজনৰ বিয়াও আপোনাৰ কাৰণে হৈছে। আৰু জুবিন দাৰ কাৰণে, জুবিন দাৰ মানে কি, জুবিন দাৰ ফেষ্টিভেলতে মই তাইক লগ পোৱা, আৰু তাই জুবিন গাৰ্গক একদম মানে এজন আজন্ম হেৰি মানে একদম মানে অনুৰাগী, মানে জুবিন দাক দেখিলে কঁপি থাকে এনেকৈ মানে সেনেকুৱা আৰু ইমান ভাল পায়। আৰু তাৰপিছত সেই জুবিন গাৰ্গ ফেষ্টিভেলত আহিছে তেওঁলোকে, জুবিন দাই তেওঁলোকক মোৰ ওচৰলৈ পঠাই দিছে যে অজয় পাতিব, যা অজয় ফুকনৰ ওচৰত যা, অজয় ফেষ্টিভেল পাতিব। তাৰপিছত মোৰ ওচৰত আহি কিনে সেনেকৈ তাৰপিছত লাহেকৈ দেখিলোঁ যে ছোৱালীজনী আমাৰ ষ্টুডিঅ'তে অফিচ, ফেন ক্লাবৰ অফিচ মোৰ ষ্টুডিঅ'ত, জুবিন মহোৎসৱৰ ষ্টুডিঅ' মানে কি অফিচ মোৰ ষ্টুডিঅ' গোটেই আমাৰ তাতে। তাৰপিছত আহি দেখোঁ যে মানে বাকীবোৰ ছোৱালীবিলাকে কিবা কিবি হেৰি কৰি থাকে যদিও তাই আহি কিনে ষ্টুডিঅ'টো ধুনীয়াকৈ ঝাৰু মাৰে, হেৰি মাৰে। তাৰ মোৰ ষ্টুডিঅ'ত তেতিয়া ৰেকৰ্ডিষ্ট আছিলে পলাশ গগৈ। তাৰপিছত পলাশে কৈছে যে ছোৱালীজনী বৰ ভাল ছোৱালী দেই, মানে বাকীবিলাকে যদিও এনেকৈ হেৰি কৰি থাকে তাই মানে ঝাৰু দিয়ে, হেৰি কৰে। তো সেইবিলাক মই অলপ মন কৰিলোঁ। মন কৰাৰ পিছত মোৰ এটা গান আছিল মাজনিশা মনে মনে, সেই গানটো তাই বহুত ভাল পায়। আৰু তেতিয়ালৈকে নাজানে যে এই গানটো মানে মই মানে লিখা বা মই মানে মিউজিক কৰা। কিন্তু যেতিয়া গম পালে যে বাপৰে এই গানটো লিখা মানুহটোচোন বহুত হেৰি হ'ব লাগে, তো সেইদিনাখনৰ পৰা তাই মোৰ প্ৰতি মানে অলপ মানে এটা দুৰ্বলতা এটা আহি গ'ল। আৰু সেই কথাটো কাৰোবাৰ আগত প্ৰকাশ কৰিলে। আৰু তেতিয়া ময়ো মানে একদম ছিংগল আছিলোঁ। তাৰপিছত আৰু মই সদায় ভগৱানক সোধোঁ মানে যে গ্ৰহণ কৰোঁ নে নকৰোঁ, মই কিবা এটা মোৰ এটা হেৰি আছে আৰু। তাৰপিছত দেখিলোঁ যে ভগৱানেও কৈছে যে ছোৱালীজনীক মানে একচেপ্ট কৰিবৰ কাৰণে। সেইকাৰণে মই ডাইৰেক্ট ঘৰলৈ গৈ মেলি আমি ডাইৰেক্ট মানে বিয়া কথাই পাতিছোঁ আৰু। তাৰপিছত আমি 5 বছৰ প্ৰেম কৰি কিনে আমি বিয়া 21ত হৈছিল। তাৰপিছত সেই তেনেকৈ জুবিন দাক ক'লোঁ যে আপুনি মানে বহুত দিছে, আপুনি আৰু এনেকৈ নক'ব। তাৰপিছত আমি আপোনাৰ কাৰণে সদায় এনেকৈ আছোঁ, এইখিনি আমি হেৰি আৰু। তাৰপিছতে জুবিন দাই আকৌ সেয়াই মৰম কৰে ন, আঁকোৱালি লয়। সেইকাৰণে তই মোৰ মানে একদম ৰিয়েল হেৰি এনেকুৱা কয়। আৰু তেওঁতো মোক এটা কথা কৈ থৈছিল যে এটা কথা মনত ৰাখিবি কিন্তু, যে তই প্ৰফেশ্যনেলি মোক গান গোৱা মিউজিক ডাইৰেক্টৰ হিচাপে, তোৰ গান মই গাওঁ, তই মোক পইচা দিয়, সেইটো এটা বেলেগ চেপ্টাৰ। তই মোৰ ভাই কিন্তু সেইটো কথা পাহৰি যাবি, মই ভাই চবকে নবনাওঁ। মোক বহুতে ঠগিছে, মোক বহুতে হেৰি কৰিছে, বহুতে এৰি গৈছে। মোৰ নিজৰ তেজৰ সম্পৰ্কৰ ভাইকেইটাই মোক ঠগিছে। মই সিহঁতক বহুত কিবা কিবি কৰি দিলোঁ, কিন্তু সিহঁতে মানে একো নকৰি কিনে ওলোটাই মোকে মানে গোটেই হেৰি কৰি থৈ যায়। তো তই সঁচাই ভাই হিচাপে থাকিবি। আৰু তই যিখিনি মানে তোক দেখিছোঁ মই যে তই যিমানখিনি তোৰ ধৈৰ্য বা তই যিমানখিনি কৰিছ মোৰ কাৰণে, সেইকাৰণে মই তোক সেইখিনি আজি কৈছোঁ, এইটো সদায় মনত ৰাখিবি। আৰু মই সেই কথাটো সদায় মনত ৰাখি প্ৰতিটো ষ্টেপত জুবিন দাৰ ওচৰত যাবলৈ বহুতে বাধা দিয়াৰ পিছতো মই বা জুবিন দাক লগত থাকিবৰ কাৰণে বহুতে মোক ফোন কৰি কৈছে যে জুবিন গাৰ্গৰ পৰা আঁতৰি আহ, বা জুবিন গাৰ্গৰ ওচৰৰ মানুহে বহুতে কৈছে যে জুবিন গাৰ্গক মানে জুবিন গাৰ্গৰ পৰা দূৰত থাকিবৰ কাৰণে। মই ক'লোঁ যেতিয়া জুবিন দাই ক'ব তেতিয়া মই আঁতৰি যাম। আৰু যিদিনাখনলৈকে জুবিন দাই নকয় মই কাকো খাতি নকৰোঁ। মই যোনেই নহওক, মই 100 পৰা 100লৈকে মই জুবিন গাৰ্গ বুলি ভাবোঁ। আৰু পৃথিৱীখনত যদি গোটেই পৃথিৱীখন একফালে, জুবিন গাৰ্গ একফালে, মই কিন্তু জুবিন গাৰ্গৰ পক্ষতে, মই জুবিন গাৰ্গৰ ফালে, মই ইটো ফালে নহয়। মোক সংখ্যাগৰিষ্ঠ নালাগে, মোক জুবিন দাক লাগে। কাৰণ কিয়, জুবিন দাক মই অন্তৰৰ পৰা মানে সেই মানুহজনক মই বহুতবাৰ হৃদয়ংগম কৰিছোঁ। সেই মানুহজনৰ লগত বহুত কথা পাতিছোঁ, বহুত নোকোৱা কথাও জুবিন দাই পাতে, কয়। তেওঁ ধৰক কেতিয়াবা মানে দুখৰ কথা, সুখৰ কথা আমি বহুত পাতিছোঁ। আৰু সেই মানুহজনে মোৰ ঘৰত 3 দিন থাকি আহিছে, গাঁৱত থাকি আহিছে। তাৰপিছত সেই মানুহজনৰ কোনোবাই আঁতৰাব চেষ্টা কৰিব বা মানে যি ধমকি দিব বা হেৰি কৰিব, মই কিয় যাম? মই জুবিন দাই যেতিয়ালৈকে নকয় তেতিয়ালৈকে মই নাযাওঁ। আৰু সেইকাৰণে মই কেতিয়াও জুবিন দাৰ পৰা আঁতৰি অহা নাছিলোঁ। হয়, কামৰ তাগিদাত বহুত বেছি মোৰ ব্যস্ততা বাঢ়ি গৈছিল, মই গান বহুত কৰিব লগা হয়, সেইটো জুবিন দায়ো জানে। তাৰপিছতে আমি সাংসাৰিক হ'লোঁ। আৰু তাৰপিছত জুবিন দাৰো স্বাস্থ্য অলপ বেয়া হ'ল। ৰাতি যিহেতু তেখেতেও কমাই দিলে অকণমান, আৰু দিনততো আমি সংগীতৰ কামত ব্যস্ত থাকোঁ, ৰাতি তেতিয়া আমি অকণমান ৰাতি চেপ্টাৰটো আমি কমাই দিলোঁ, ঘৰো টাইম দিব লাগে। সেইকাৰণেহে মই বোলো বাকী আপোনাৰ ওচৰত জুবিন দাক কৈছোঁ যে আপুনি এইটো কথা আপুনি নক'ব যে আমি আপোনাক পাহৰিছোঁ বা আপোনাৰ ওচৰলৈ নাহোঁ বুলি আপুনি, কিন্তু এইকাৰণে নাহোঁ অকণমান হেৰি হ'ল। আৰু
ছেকেণ্ড কথা, এই আপোনাৰ ওচৰত কিছুমান আশে পাশে এতিয়া নতুন নতুন কিছুমান মানুহ আহিব লৈছে, যিবিলাক মানুহৰ কাণ্ড কাৰখানাবিলাক মানে হজম নহয়, আৰু সেইবিলাক দেখি শুনি মই মানে সহ্য কৰিব নোৱাৰোঁ, ডাইৰেক্ট কৈ দিওঁ যে মোক কাজিয়া হৈ যায়, কাজিয়া কৰি দিওঁ, তাৰপিছত আকৌ আপোনাক ক'ব, আকৌ আপোনাক অশান্তি দিব, এই অজয় আমুক কৰিলে, অজয় তামুক কৰিলে, বোলে এইবিলাকো কথা কিছুমান আছে, আপুনি হেৰি নকৰিব, আপুনি মোৰ গুৰু হয়, মই গানৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই, মই তবলা শিকিছোঁ, হয়, সৰুতে আমি গানৰ চৰ্চা কৰিছোঁ, তাৰপিছত মই গান কেনেকৈ লিখিব লাগে, গান কেনেকৈ সৃষ্টি কৰিব লাগে আপোনাক দেখি, কাৰণ কিয় মই কৈছোঁ নহয় যে ৰক এলবামটোৰ পৰা জুবিন দাৰ লগত একদম মানে 2000 চনলৈকে মানে 19 একদম পূৰা হেৰি হৈ আছোঁ, একাত্ম। তাৰপিছত 19-20টো আমাৰ ক'ভিড অকণমান হেৰি হৈ গ'ল, তাৰপিছততো একদম 20, 21, 22, 23, 24, 25, তাৰপিছত আকৌ আমি কাম কৰিছোঁ, আৰু সেই মানুহজনৰ লগত বহুত আচলতে মানে বহুত মেমৰি আছে। আৰু আপুনি যে কৈছিলে বহুত দুখৰ কথাও পাতিছে, মানে কেনেকুৱা কিবা কৈছে নেকি, বা তেওঁ যদি মনত কিবা দুখ আছে বা তেনেকুৱা আপোনাক কৈছিলে নে? কৈছে কেনেকুৱা মানে দুখবিলাক এনেকুৱা ধৰণৰ, মানে ধৰক কৈছে যে তেওঁৰ জীৱনত ডাঙৰ এটা দুখ আছিল যে তেওঁ মাক হেৰুৱাইছে সোনকালে, আৰু জংকী বাক হেৰুৱাইছে মানে, আৰু জংকী বাৰ মৃত্যুটো এটা মানে কেনেকুৱা দুৰ্ঘটনা, সেইটো মানে একচেপ্ট কৰিব পৰাই নহয়। সেইবিলাক কথা তেওঁ কেতিয়াবা কয় মানে, তাৰপিছত তেওঁ জীৱনটোৰ কথা কয় যে মই মানে মোৰ যেতিয়া মা নাছিল, কৈছে যে সেই মা নাই, মা নথকা ল'ৰা এটা কেতিয়াবা এইটো কাম নকৰিবি বুলিও ক'বৰ কাৰণেতো মোক সঁচা মানুহ মই নাই পোৱা নহয়, বা এইটো তই নেযাবি, তহঁতি বহুত লাকি, তোৰ মা আছে। আৰু এই কথাটো আমাৰ ঘৰতে কৈছিলে, তেওঁ কৈছে যে এতিয়া তোৰ মা আছে, চা তোৰ মায়ে মোক এই ৰাতি 1 বজাত হেৰিয়ৰ পৰা গঁৰালৰ পৰা কণী আনিছে, মই কৈছোঁ যে মই কণী আৰু দালি ভাত খাম, বনাই দিছে। সেই কৈছে সেইদিনা বোলে, হেৰি কৈছে যে তেনেকুৱা ধৰণৰ কথা। আৰু এতিয়া মোৰ বাইদেউক মানে চিনাকি কৰাই দিছিলোঁ, এতিয়া কৈছে তোৰ বাও আছে, তোৰ লাকি, ভাগিনটোকো দেখিছে, ভাগিনজনীক, কৈছে বা সেই তেতিয়াই কিছুমান কথা কয় যে তহঁতি বহুত লাকি, কিন্তু মই লাকি নহয়, মোৰ ওচৰত কোন নাই, মানে মা আৰু ভণ্টি নাই, যিবিলাক ভাই আছিলে সেইবিলাকো অকণমান ক'ৰবাত তেওঁলোকে নিজৰ স্বাৰ্থক মোক ব্যৱহাৰ কৰে, আৰু দেউতাকটোতো সেই চাকৰি সূত্ৰেৰে বিভিন্ন ঠাইত ঘূৰি আছিল, আৰু দেউতাকৰ সংস্পৰ্শ খুব জুবিন দাই কম পাইছে। তাৰপিছত সেইবিলাক কথাও কেতিয়াবা কয়, তাৰপিছত কিছুমান ঘটনাও সংঘটিত মানে হৈছিল তেওঁৰ লাইফত, সেইবিলাক কথাও কয়। কেনেকুৱা ঘটনা ক'ব পাৰি নোৱাৰিনে? সেইবিলাক মানে কি আৰু এতিয়া সময়ত কোৱা মানে মই কোনো মানে হেৰি প্ৰাসংগিকতা আছে বুলি নাভাবোঁ, কিন্তু এটা কথা কৈছিল, বৌয়ে যে মানে এই কিছুমানে মোৰ কথা লগাই দিয়েতো, বৌয়ে মোক ক'ৰবাত কেতিয়াবা অলপ বেয়া পাইছে বা বেয়া পায়। 2015 চনৰ পৰা আমি যেতিয়া জুবিন গাৰ্গ ফেষ্টিভেল পাতিছিলোঁ, তাৰপিছৰ পৰা অকণমান বৌক মানে কোনোবাই অলপ কিবা কিবি লগালে, আৰু ফেষ্টিভেলখন পতাক লৈ বহুত মানে হেৰি হৈছিল, মানে অলপ বিতৰ্ক হৈছিলে, মানে কিয় পাতিব লাগে জীয়াই থাকোঁতে, কিন্তু জীয়াই থাকোঁতেতো মানুহক উচিত সন্মান দিব লাগিব, মৃত্যুৰ পিছততো দি লাভ নাই। জুবিন গাৰ্গ এটা পক্ষত বহুত তেওঁ লাকি যে তেওঁ ফেনখিনি, তেওঁক ভাল পোৱা যিখিনি ল'ৰা ছোৱালী জুবিন গাৰ্গ মহোৎসৱ উপহাৰ দিলে এজন মানুহৰ নামত লাইভ, আৰু তাত তেওঁ যিখিনি ভাল পায় চব কৰাই দিলোঁ। তাৰপিছত তেতিয়া সেইটো সময়ত অকণ হেৰি হৈছিলে, বৌয়ে অকণমান গালি চালি পাৰোঁতে তেতিয়া এদিন কৈছিল যে, বোলো বৌয়েচোন এনেকৈ মানে ভাল নাপায় নেকি আমাক, সেনেকৈ কৈছিলোঁ। তাৰপিছতে কৈছে যে নহয়, এটা কথা মনত ৰাখিবি যে বৌয়ে যদিও কেতিয়াবা কিবা কয়, বেয়াকৈ কয় বা গালি পাৰে, তহঁতি মোক যিহেতু মানে দাদা বুলি হেৰি কৰ, মই কিবা ক'লেও তহঁতি একো উল্টাই নকওঁ, বৌকো নকবি। আৰু কাৰণ কিয় মই এটা কথা আজি কওঁ যে বৌক মই মোৰ ৱাইফ হিচাপে নহয়, কিন্তু অকলে মোৰ যে পত্নী বা সহধৰ্মিনী হিচাপে নহয়, মোৰ লাইফ পাৰ্টনাৰ হিচাপে নহয়, বৌক মই এনেকুৱাকৈ পাইছোঁ মোৰ লাইফত। মোৰ মা নাই, জংকী নাই, সেই অভাৱখিনি ক'ৰবাত কেতিয়াবা গৰিমাই মানে পূৰণ কৰিছিল। তাৰপিছত যেতিয়া মই অলপ আৰু মানে কাম কৰিবৰ কাৰণে মই একদম স্বাধীনতা পাইছিলোঁ, মই বুজা কিছুমানৰ পৰা অকণমান হেৰি হৈছিলোঁ, ক'ৰবাত গৰিমা অৰিহণা আছে, য'ত মই বাকী পিছৰ সৃষ্টিখিনি কৰিবৰ কাৰণেতো মই অলপ হেৰি মুকলি পালোঁ, কিন্তু গৰিমাই কোনোদিনে কিন্তু মোৰ মাজত ইণ্টাৰফেয়াৰ কৰা নাই, একদম কৈছে। সেইকাৰণে বৌক তহঁতি
মই নাথাকিলেও বৌক তহঁতি বেয়া নাপাবি আৰু বৌ যদি বিপদত থাকে বিপদ পৰে বিপদত আহে কিবা হয় আৰু তেতিয়া আমি বৌক মানে কি আমি বহুত ছাপৰ্টো কৰোঁ মানে এটা সময়ত আমি মানে বৌৰ লগত থিয়েটাৰ আমি যাওঁ বৌ কষ্টিউম ডিজাইন কৰে তেনেকুৱা আমি মানে বহুত মানে হেৰিও আছিলোঁ তাৰপিছতে পিছত অকণমান হেৰি আৰু এই কিছুমান মানুহ থাকে নহয় হেৰি কৰিব নোৱাৰে আৰু যেতিয়া জুবিন দা আৰু বৌৰ দুইজনৰ লগত যেতিয়া এজন মানুহৰ বহুত ভাল হ'ব বা দুইজনে যেতিয়া ভাল বুলি ক'ব তেতিয়াতো আৰু সেই আৰু মানুহৰ থাকিবই হিংসা ভাৱটো ঈৰ্ষা ভাৱটো মানুহৰ থাকেই আৰু সেই ক'ৰবাত বৌয়ে অকণমান বুজাত মানে মোক বুজাত অকণমান ক'ৰবাত মানে ভুলো কৰিলে চাগে কাৰণ কিয় নিস্বাৰ্থভাৱে মই ভাল পোৱা মানুহ মোৰ একো স্বাৰ্থ নাই আৰু ক'ৰবাত তেওঁলোকক এনেকুৱাকৈ বুজাই দিছিল যে অজয় ফুকনে জুবিন গাৰ্গক জখলা হিচাপে ব্যৱহাৰ কৰে নেকি তো মই জুবিন দাক জখলা হিচাপে ব্যৱহাৰ কৰিবলৈ মোৰ কোনো একো হেৰিয়ে নাই কাৰণ কিয় মই প্ৰফেশ্যনেলি জুবিন দাক মানে লগত ৰিলেশ্যন হৈছে মই গান গাব গৈছোঁ গান হিট হৈছে তাৰপিছত জুবিন দাই মোক একচেপ্ট কৰিছে বা আঁকোৱালি লৈছে কাম কৰিছোঁ আৰু কেৱল সেই এতিয়া গানখিনি গোৱাত সেইখিনিত মই জুবিন দাৰ হয় অৰিহণা আছে আজি অজয় ফুকনৰ নামটো জুবিন দাই গানখিনি গোৱাৰ কাৰণে ইমান হেৰি ধৰক এতিয়া মা গানটো জুবিন দাই গাই যিমান হিট হৈছে মানে যে এইটো এটা মানে অসমৰ এটা সৰ্বশ্ৰেষ্ঠ গীতৰ ভিতৰত ধৰিলে দেউতা ভগৱান বা যিমানখিনি গান ভাল গান কৰিলোঁ তাত অৰিহণা জুবিন দাৰ আছে মোৰ লাইফত কিন্তু মইতো আকৌ সমান্তৰালভাৱে বেলেগ ছিংগাৰকো প্ৰিয়ংকা ভৰালীয়ে হওক দীক্ষুৱে হওক ৰাকেশ ৰিয়ানে হওক বা আমাৰ নীল আকাশে হওক পাপৰি গগৈ অন্যান্য বহুত কণ্ঠশিল্পী বাবু বৰুৱা সকলোৰে লগত গান কৰিলোঁ আৰু প্ৰায়খিনিৰ লগত মোৰ গান হিট অন্যান্য ছিংগাৰখিনিৰ লগতো মোৰ গান হিট থিয়েটাৰত মই জুবিন দাৰ গানো হিট সমান্তৰালভাৱে বেলেগ ছিংগাৰৰ কণ্ঠটো গান হিট তো তাত এটা কথা স্পষ্ট যে মই জুবিন দাক সংগীতৰ ক্ষেত্ৰত কোনো মই জখলা হিচাপে ব্যৱহাৰ কৰা নাই য়েছ সংগীতৰ ক্ষেত্ৰত মই তেওঁক শিকিছোঁ তেওঁক অধ্যয়ন কৰিছোঁ তেওঁক মই একদম সূক্ষ্মভাৱে মানে একদম মানে বিশ্লেষণ কৰিছোঁ মানুহজনক তাৰপিছত তেওঁক ভাল পোৱাৰ বাবে তেওঁক মই মানে নিস্বাৰ্থভাৱে ভাল পোৱাৰ বাবে তেওঁ যেতিয়া কিবা এটা বিতৰ্ক আহে মই সন্মুখত মানে আহি যাওঁ যেতিয়া সমালোচনা কৰে মই কিয় কৰিব এনেকৈ জুবিন গাৰ্গক সমালোচনা কৰা কোনো কথা আহিব নোৱাৰে জুবিন গাৰ্গ শুদ্ধত আছে ৰাইট আছে কাৰণ কি আমি জানো নহয় এইটো কেতিয়াবা হিন্দী গান গীতক গোৱাক লৈ এই বিতৰ্ক হয় তেতিয়া মই আহোঁ জুবিন দাক যেতিয়া এয়াৰপৰ্টত মানে CI হিচাপে বেয়া বিহেভ কৰিছিলে তেতিয়া মই সন্মুখত গৈছোঁ আমি প্ৰতিবাদ কৰিছোঁ সেইটো কেতিয়া কৰিছিল মই নাজানো আমি এইটো হেৰিয়ত এয়াৰপৰ্টত বহুত ডাঙৰ কেছ হৈছিলে কেতিয়া কিমান চনৰ এইটো 2015 পিছতেই নাজানো এইটো 3 পিছত কিয় কৰিছিলে এই জুবিন দা অকণমান ধৰক নিচাত থাকে সিহঁত এই জোতা খোল আমুক খোল এনেকৈ তাৰপিছতে জুবিন দা কাক কৈছে এনেই মানে জুবিন দা ক'লে যে কি মোক চিনি পোৱা নাই নেকি আৰু জুবিন গাৰ্গক চিনি নোপোৱালে যদি গুৱাহাটী এয়াৰপৰ্টত যদি জুবিন গাৰ্গ চিনি নাপায় তেন্তে কেনেকৈ হ'ব তাৰপিছত এই অকণমান ঠেলাঠেলি হৈছিল সেই তেতিয়া সিদ্ধাৰ্থও আছিলে কিন্তু দেই তাৰপিছতে হেৰি হওঁতে তাৰপিছত গোটেই ওলাই গ'ল নহয় গোটেই নিউজত তাৰপিছতে জুবিন দা অলপ দুখ পাইছিলে এই তাৰপিছত আমি একদম গোটেই গৈ 2খন বাছ ভাড়া কৰি নি এয়াৰপৰ্টৰ ৰাস্তা বন্ধ কৰি দিছোঁ নহনা তাৰপিছত লগালগ কেছ দি দিছোঁ CI হিচাপে কিন্তু জুবিন গাৰ্গক কিয় এনেকৈ নক'ব তাৰপিছত GM আহিছে মোক গাড়ী পঠাই দিছে মোৰ কাৰণে গাড়ী পঠাই আমি 2জন গৈ তেওঁক কথা পাতি তেওঁ একদম কৈছে যে আমি নেক্সট টাইম জুবিন গাৰ্গক এনেকুৱা নহয় অসমত তেওঁক একদম পূৰা মই VIP ট্ৰিটমেণ্ট দিব লাগিব এনেকুৱা তাৰপিছত সেই তেনেকুৱা সেইবিলাকত তো সেইবিলাক কথাত মাতিছোঁ আজি মোক মানুহে অন্ধভক্ত বিভিন্ন ধৰণৰ আখ্যা দিছে তাৰপিছতে এই জুবিন গাৰ্গৰ চেলা চামুণ্ডা এনেকুৱা ধৰণৰ কথা কিছুমান কয় আমাক সেইবিলাক মইহে মানে হেৰি হৈছোঁ ময়ে বদনামী হৈছোঁ মই মূৰ পাতি লৈছোঁ জুবিন দাৰ কাৰণে তাৰপিছত আৰু তাত যে ক'ত আহে যে জুবিন গাৰ্গক জখলা হিচাপে ব্যৱহাৰ কৰি অজয় ফুকনে ওপৰলৈ উঠিছে দুখ লাগে এইবিলাক কথা শুনি সেই ডেফিনেটলি আৰু সেইবিলাক কথা যেতিয়া মানে শুনিছিলোঁ বেয়া লাগিছিলে তাৰপিছতে পিছত গম পাইছোঁ যে যিটো এটা মানে এটা আৱৰণ এখন আছে জুবিন দা তাতে সেই আৱৰণখনে জুবিন দাক কেৱল সিহঁতৰ কৰি ৰাখিব বিচাৰে আৰু চব যেন সিহঁতে কৰিব পাৰিব এতিয়াও মানে সিহঁতৰ মতে হ'ব লাগিব আমুক টুইট সিহঁতৰ মতে হ'ব তামুক টুইট ইহঁতৰ মতে হ'ব সেই আৱৰণখনে জুবিন দাক তেতিয়াও এৰি নিদিলে যাৰ কাৰণে আজি মানুহজনক আমি হেৰুৱালোঁ অকলে ইহঁতৰ দুখ নাই নহয় সেই আৱৰণখন যে আৱৰণখনৰ মেম্বাৰ ইহঁত কেইগৰাকী হয়েই শেখৰ সিদ্ধাৰ্থ XYZ কোনোবা
বাকীতো আৰু এইখিনি আছিল ন মানুহ, সেই মানুহখিনিয়েও আজি উৎসাহিত কোনে কৰালে? আজি শেখৰ সিদ্ধাৰ্থে এনেকুৱা কাম কৰিবৰ কাৰণে ইমান সুবিধা ইমান তেওঁলোকে কেনেকৈ পালে? ইহঁতক ইমান বেছি মানে কেনেকৈ চান্স দিয়া হ'ল? ইমান মূৰৰ ওপৰত কোনে তুলিলে? সিহঁতৰে ন। সিহঁতে যেতিয়া জুবিনদাৰ কাৰণে ভাল ভাল কাম কৰিবলৈ গৈ, জুবিনদাৰ কাৰণে ভালটো চিন্তা কৰিবলৈ গৈ, জুবিনদাৰ কাৰণে যিবিলাকে ভাল চিন্তা কৰে, ভাল ভাল মানুহবিলাককতো তেওঁলোকে আঁতৰাই দিয়ে। যেতিয়া জুবিনদাৰ ভাল চিন্তা কৰা মানুহবিলাকক আঁতৰাই দিব বা জুবিনদাৰ পৰা অকণমান দূৰত্বত পঠিয়াই দিব, তো তেতিয়াতো ডেফিনেটলি মানে সিহঁতেতো চান্স পাব। আজি সেই পৰিণতি হ'ল। কি এক ভয়ংকৰ ভয়ানক পৰিণতি। আমি কেতিয়াও জীৱনত ভবা নাছিলোঁ যে সিহঁতে এনেকুৱা ধৰণৰ এটা পৰিকল্পনা কৰিব যে জুবিন দাক সিহঁতে মানে নোহোৱা কৰি দিব। সেইবিলাক কথা আচলতে দুখ লাগে। আৰু গোটেই কথা সাঙুৰি মই আচলতে মই পিছুৱাই থাকিব নোৱাৰোঁ আৰু জুবিন দাৰ কাৰণে সদায় আগত আছিলোঁ, আগুৱাই যাম। মাতিম, জেল গ'লোঁ, জেল খালোঁ, 22 দিন জেলত থাকিলোঁ। জেলৰ বহু অভিজ্ঞতা হ'ল, বহুত মানুহ লগ পালোঁ তাতে। সেই মানুহবিলাকৰো এটা এটা কাহিনী আছে। তাতেও এখন সমাজ আছে, তাতে বিভিন্ন ধৰ্মৰ লোক আছে। বিভিন্ন ধৰ্মৰ লোকৰ লগত মানে একাকাৰ হৈছোঁ। কেতিয়াবা যদি মছজিদত যাওঁ, কেতিয়াবা মন্দিৰত যাওঁ, কেতিয়াবা নামঘৰত যাওঁ, তেনেকুৱা। কিন্তু এটা কথা, জুবিনদাৰ সেই জুবিনদা আচলতে কায়িকভাৱে নোহোৱা হোৱাৰ যি ঘটনাৰ পিছত মোৰ কিন্তু মোৰ শাৰীৰিকভাৱে মই বহুত অসুস্থ হৈ পৰিছোঁ। মানে মোৰ প্ৰেছাৰ 180লৈকে গৈছে। এফালে 110, 115 তলতো, ওপৰতো 180, 185। আৰু সেই যে আৰম্ভ হ'ল, প্ৰেছাৰটো যে হাই হ'ল, আজি তাৰিখলৈকে এই মুহূৰ্তলৈকে কিন্তু কমা নাই। তাৰপিছত মোৰ মাতটো একেবাৰে নোহোৱা হৈ গৈছিলে জেলত, একদম ভাঙি গৈছিল। তাৰপিছত লাহে লাহে জেলৰ পৰা ওলোৱাৰ পিছত দীপাংকৰ শৰ্মা তেখেতৰ মই দৰৱ এটা খাওঁ। তাৰপিছত জুবিন দাই দিয়া সেইটো দৰৱ। তাৰপিছত খাই মানে জুবিন দাৰ কাৰণে এটা গান কৰিছিলোঁ। জেলৰ ভিতৰতে গানটো সৃষ্টি হৈছিলে, এই জয় জুবিন দা যিটো গান। তাতে এখন সংগীত স্কুল আছে জেলৰ ভিতৰত। ৰাকেশ পাল ডাঙৰীয়া তেওঁ স্কুলখন খুলিছে। তাতে আমি মানে সদায় গানৰ এনেকৈ জুবিনদাৰ মায়াবিনী গাওঁ, হেৰি গাওঁ। তাৰপিছত সেই গানটো সৃষ্টি কৰিলোঁ তাতে। তাতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি বহুত দিন পাতিছে জেলৰ কৰ্তৃপক্ষই। আৰু প্ৰতিদিনাই সেই তাতে মায়াবিনী গাই শ্ৰদ্ধাঞ্জলি দিওঁ, চাকি জ্বলাওঁ, হেৰি কৰোঁ। তেনেকুৱাখিনি অধ্যায় গ'ল। তাৰপিছত সেই মোৰ মাতটো কিন্তু মানে সেই আগৰ যিটো মাত আছিলে, সেই মাতটো এতিয়াও মই ঘূৰাই পোৱা নাই। মানে এতিয়াও অকণমান গাওঁতে অকণমান অসুবিধা হৈ থাকে। মানসিকভাৱে আপোনাৰ বহুত এটা হেৰি পৰি গ'ল ন? সেইকাৰণে মই তাৰপিছত আহি গোটেই টেষ্ট কৰালোঁ, ব্লাড টেষ্ট কৰালোঁ, কিবা কিবি টেষ্ট কৰালোঁ। তাৰপিছতে টেষ্টবিলাকত বিশেষ একো নাই, প্ৰেছাৰটো হাই। তাৰপিছত কিন্তু এতিয়াহে আৰু মই সিদ্ধান্ত ল'লোঁ যে অকণ বাহিৰত ক'ৰবাত, হায়দৰাবাদতে ক'ৰবাত যিখনত অকণ দেখুৱাই আনিলে ভাল হ'ব। নহ'লে প্ৰেছাৰটো ইমান হ'লে কেতিয়াবা এতিয়া দেখিছোঁ যে মানে ক'ৰবাত কেতিয়াবা ষ্ট্ৰ'ক মাৰি দিয়ে, এইটো ভয়ো হৈ যায়। এতিয়া কিয় বা হৈ আছে? এটা কথা জানো যে জুবিন দা আত্মাটোৱে ক'ৰবাত আমাক মানে হেৰি কৰি ফুৰিছে, কাৰণ কিয় আমি প্ৰাণ ভৰি ভাল পাইছিলোঁ। কাৰণ তেওঁ ন্যায় পোৱা নাই, যেতিয়া তেওঁ আত্মাই শান্তি পোৱা নাই। আৰু সেই ন্যায় যিদিনাখনলৈকে পাব, সেইদিনা তেওঁ আত্মাই শান্তি পাব। আৰু হয়তো তেতিয়া আমি স্বাভাৱিক হ'ম। কিন্তু সেইটো দিন বহুত আছে। আমি তথাপিতো আমি বিচাৰিছোঁ ফাষ্ট ট্ৰেক আদালতত সোনকালে হ'ব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত এইখিনি এটা আমাৰ বিশ্বাস এটা আছে। তেওঁ আশ্বাস দিছে যেতিয়া, আৰু যিধৰণে তেওঁ কৈছে ডে ওৱানৰ পৰা গোটেই কথাখিনি আমাৰ কথাখিনিয়ে শুনি আছে। আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰতিবাদ কৰিছোঁ, জেললৈ গৈছোঁ, কিন্তু তেওঁলোক গ্ৰেপ্তাৰ হৈছে। তেওঁলোকৰ এগেইনষ্টত চাৰ্জশ্বিট দাখিল হ'ল, আদালতৰ মজিয়া পালেগৈ। যিকেইগৰাকী আমি কালপিত বুলি কৈছিলোঁ সেইকেইগৰাকী, কিন্তু বাকী আছে দিয়কচোন আৰু আনুষংগিক ধৰক যিখিনি ছিংগাপুৰত যিখিনি প্ৰবাসী অসমীয়া আছিল ইয়থ পাৰ্টিত, সেইখিনিক আমি গ্ৰেপ্তাৰ কৰাৰ কথা কৈছিলোঁ, কিন্তু আজিলৈকে হোৱা নাই। এইটো কাৰণে হোৱা নাই, তাতো কিছুমান ক্ৰাইটেৰিয়া আছে, কিছুমান ব্যৱস্থা আছে, বা আইনসংগতভাৱে বা দুখন দেশৰ সংবিধানৰ কথাও আছে। তো সেইখিনিত অকণমান চাগে অলপ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰোঁতে ক'ৰবাত অলপ পলম হৈছে। কিন্তু বিষয়টো বহুত জটিল আছিলে। কিন্তু জুবিন গাৰ্গৰ হত্যাকাণ্ড এইটো ধেমালি সহজ নহয়। কিন্তু সেইকাৰণে ক'ৰবাত আমি তেখেতক বিশ্বাসত লৈছোঁ। আমি আশা কৰিছোঁ যাতে এইটোত ৰাজনীতি নহয়,
কোনেও ৰাজনীতি নকৰি ৰাজনীতি উদ্ধত জুবিন গাৰ্গক বুলি ভাবি যিহেতু অসমৰ সম্পদ হয় আৰু এই কালপ্ৰিটকেইটা যাতে কোনো কাৰণত মুকলি আকাশৰ তললৈ আহিব নোৱাৰে, জামিন লাভ নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো কথা আমাক কৈছিলে, তেওঁলোকে জামিন পোৱাটো আমি মানে নিবিচাৰোঁ, আমি সেইটো হ'ব নিদিওঁ। সেইখিনিও হওক, গোটেইখিনি হওক। আৰু এতিয়া যি ধৰণে এতিয়া এটা শক্তিশালী অধিবক্তা টীম লাগে আমাৰ জুবিনদাৰ পক্ষত, আৰু তেওঁলোকেতো এতিয়া ছুপ্ৰিম কোৰ্টৰো মানে লোৱা বুলি শুনিছোঁ অধিবক্তা, বা বিভিন্নজনে বিভিন্ন ভাল ভাল অধিবক্তা লৈছে। যদিও উকিল সন্থাই কৈছিলে যে আমাৰ উকিলসকলে গ্ৰহণ নকৰে, তাৰ ভিতৰতো কিছুমান এনেকুৱা মানুহ মানে ওলাবই আৰু দিয়কচোন। ঘৰ শত্ৰু কিছুমান থাকেই, ঘৰ শত্ৰু বিভীষণ। তো এতিয়া শ্যামকানু মহন্তই হওক বা অমিত প্ৰভা মহন্তৰ হৈ কোনোবাই ওকালতি কৰিবৰ কাৰণেও মানে আগবাঢ়িছে। এতিয়া সেই তেনেকুৱা থাকে, কিন্তু তেওঁলোকে চৰকাৰে যিখিনি তেওঁলোকক অধিবক্তা দিছিলে সেইখিনি হতুৱাই মানে হ'ব লাগিছিলে। আৰু পাৰ্চনেলি আকৌ আমাৰ কোন এইবিলাক অধিবক্তা ওলাইছে যে তেওঁলোকৰ হৈ ওকালতি কৰিব, য'ত নেকি জুবিন গাৰ্গৰ নিচিনা এক অসমীয়া সত্তাক নাইকিয়া কৰিলে। আৰু তেওঁলোকেনো কোনখন অসমত বা কোনখন মানে অসমৰ আদালতত তেওঁলোকে সেই হত্যাকাৰী মানে বা অভিযুক্তৰ হৈ ওকালতি কৰিব, সেয়াও এক মানে ইতিহাস সাক্ষীৰ। বা তেওঁলোককো আচলতে সময় আৰু অসমীয়াই কেতিয়াও ক্ষমা নকৰিব, আচলতে মাফ নকৰিব বুলি ভাবোঁ। কাৰণ কিয় অসমৰ ৰাইজৰ আদালতত অসমৰ ৰাইজে ইতিমধ্যেই তেওঁলোকক ফাঁচি দিছে, তেওঁলোকক ৰায় দি দিছে অসমৰ ৰাইজে। এতিয়া আমি যিহেতু আমি দেশত সংবিধান আছে, ন্যায়পালিকা আছে, আদালত আছে, এইবিলাকক আমি আইনক বিশ্বাস কৰিবই লাগিব, আইনৰ মতে যাবই লাগিব। আৰু সেইকাৰণে সেই আইনৰ সেই সুৰুঙা যাতে নাপায় সেইটো আমি কামনা কৰি আমি সেই দিনটোলৈ বাট চাই আছোঁ। আৰু এই গোটেই কথাখিনিত কিন্তু এখন চৰকাৰ আৰু চৰকাৰ কৰ্তৃপক্ষই পুংখানুপুংখভাৱে তেওঁলোকে একদম গোটেইখিনি বিশ্লেষণ কৰি তেওঁলোকে নিজৰ আয়ত্তত আনিব পাৰে। আৰু আমি আশা কৰিছোঁ যে সেইখিনি মানে হওক, কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু যিদিনাখনলৈকে আচলতে কিন্তু জুবিন দাই ন্যায় নাপায়, তেওঁ আত্মায়ো শান্তি নাপায়, আমিও স্বাভাৱিক হ'ব নোৱাৰোঁ। আৰু এটা কথাই কওঁ যে এতিয়া মই জেলৰ পৰা যিকোনো প্ৰকাৰে ওলাই আহিছোঁ এইটো কাৰণেই যাতে জুবিন দাৰ ন্যায় প্ৰক্ৰিয়াটো আমি মানে লৈ যাব পাৰোঁ বা যুঁজখন লাগি থাকিব পাৰোঁ। কাৰণ কিয় নহ'লে মাত মতা মানুহ নাই। এতিয়া মাত মাতিবই লাগিব আৰু প্ৰেছাৰ ক্ৰিয়েট এটা কৰিবই লাগিব। আজি এতিয়া সকলোৱে এতিয়া আজি বহুত দেৰি হ'ল, পলম হ'ল, এতিয়া বহুত মানুহ আহিছে এতিয়া ওলাই, বহুতে কৈছে এতিয়া মানে তেওঁলোকৰ গা উঠিছে যে জুবিন গাৰ্গেচোন মানে এনেকৈ হ'লে ন্যায় নাপাব। আমি যিটো চিঞৰি আছিলোঁ, আমি চিঞৰা কথাখিনি, আমি যি কৈ আছিলোঁ, আমি যিটো কাৰণে জেলত গ'লোঁ, সেই কথাখিনি বহু মানুহে দূৰৰ পৰা চাই আছিলে। কিন্তু এতিয়া তেওঁলোকৰ গা উঠিছে, এতিয়া পলম হ'ল, কিন্তু তথাপিতো এতিয়া আহিছে। এতিয়া এটাই কথা, আমি আহ্বান জনাম আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁ যাতে জুবিন দাৰ ন্যায়টো দিয়ে। আৰু তেওঁ বহুত কৰিছে মই জানো, কাৰণ কিয় তেওঁ বহুতখিনি কথা তেওঁ মানে ভাবিব লগা হৈছে জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত। বহুত কথা আহি পৰিছে ইয়াত, ভিতৰুৱা বহুত কথা কিছুমান আছে, যিবিলাক কথা আমি মানে সকলোৱে জনাটো মানে অনুচিত আৰু আমাৰ কাৰণে ভাল নহয়। আৰু সেইকাৰণে মই আশা কৰিছোঁ। আৰু এই কিছুমান মানুহে আবুল তাবুল বলকি আছে, বা ফেচবুকতে হওক বা কোনোবা হেৰিয়তে হওক, জুবিন দাৰ চৰিত্ৰ হনন কৰি আছে, কিবা কৰি আছে, এইবিলাক। আৰু বা তেওঁলোকে এখন পাতনি বা অধ্যায়, এখন চেপ্টাৰ বা কিবা মানে পেজ টু পেজ কিবা কিবি লিখি আছে যে এনেকুৱা তেনেকুৱা, ডে বাই ডে জুবিন গাৰ্গে কি কৰিছিলে, কি কৰিছিলে, ক'ত কেনেকৈ আছিলে, এইবিলাক কথা ইমান কোৱাৰ এতিয়া প্ৰয়োজন নাই। আৰু চাৰ্জশ্বিটত কি আছে সেইখিনি ইতিমধ্যেই অলপ হ'লেও আমি গম পাইছোঁ, জানিব পাৰিছোঁ। আৰু সেইখিনি কৈ আচলতে সেইখিনি কথা লিখি জুবিন দাক মানে জুবিন দাৰ যেন মানে ক'ৰবাত এটা ব্লেকমেইলিং পৰ্যায়ত যাব নালাগে। আৰু কিছুমানে সেই নিজৰ এতিয়া জুবিন দাৰ নাম লৈ কিছুমানে জুবিন দাৰ ঘটনাটোতো হেৰি হৈ কিছুমানে নিজকে কিবা মানে হেৰি নাজানো আৰু তেওঁলোকৰ কি ইণ্টেনশ্যন আছে। আৰু কিছুমানেতো বিতৰ্ক কৰোঁ বুলিয়ে কৰি থাকে। তেওঁলোককো আমি কৈছোঁ যে গৰিমা বৌৰে এগেইনষ্টতে হওক বা জুবিন দাৰ এগেইনষ্টতে হওক, যাতে কোনো পৰিয়ালৰ এগেইনষ্টতে হওক কোনো ধৰণৰ এনেকুৱা কথা বতৰা আহিব নালাগে। কাৰণ কিয় সেই পৰিয়ালটোৱে গম পাইছে যে জুবিন গাৰ্গ নোহোৱাৰ পিছত বাকী এইবিলাক কথা দেখা যাব পিছত। আৰু মই পৰিয়ালৰ লোককো কওঁ বা গোটেইখিনিকো এতিয়া তেওঁলোকেও অকণমান চালি জাৰি চাই
যিবিলাক মানুহ এতিয়াও তেওঁলোকৰ আশে পাশে আছে সেই মানুহবিলাক সকলো কিন্তু মানে খুব মানে সুবিধাজনক মানুহ নহয়। এতিয়াও গৰিমাবু আশে পাশে কিছুমান মানুহ বা গৈছে আহিছে, তেওঁক বিভিন্ন ধৰণৰ উপদেশ দিছে, সেইখিনিও তেওঁ যাতে মানে সঠিকভাৱে তেওঁ ভাবি গুণি উপলব্ধি বা বিশ্লেষণ কৰিহে তেওঁ মানে আগবাঢ়ে। আৰু কিবা এটা সিদ্ধান্ত বা কিবা এটা কথাটো কৈ দিয়াটো বা পটককৈ আমি ঘোষণা কৰি দিয়াটো ডাঙৰ কথা নহয়, কিন্তু ঘোষণা কৰাৰ আগত আমি ভাবি চাব লাগে যিটো ঘোষণাই যাতে মানে অসমৰ ৰাইজক আৱেগত আঘাত সানিব নোৱাৰে। আৰু জুবিন গাৰ্গৰ প্ৰতি অসমৰ ৰাইজৰ আৱেগটো বেলেগ আছে, আৰু সেই আৱেগটো কিন্তু বেলেগ। সেই কথাখিনিও কিন্তু আমি সকলোৱে ভাবিব লাগিব। আৰু মই সেইকাৰণে কওঁ, পৰিয়ালৰ লোককো কওঁ, যাতে কিছুমান সিদ্ধান্ত মানে গ্ৰহণ কৰোঁতে অকণমান ৰাইজৰ পক্ষত থিয় দিহে সিদ্ধান্ত কিছুমান ল'ব লাগিব। আৰু যিহেতু জুবিন গাৰ্গ এক মানে সমাজৰ, জুবিন গাৰ্গ অসমৰ, জুবিন দাই নিজে কৈছিলে মই কাৰো মানে নহয়, কিন্তু পাৰ্চনেল প্ৰপাৰ্টি নহয়, মই গোটেই অসমৰ ৰাইজৰ, মই সকলোৰে হয়, বাৰে বাৰে এইটো কথা তেওঁ কৈছিলে। সেইকাৰণে যাতে কিছুমান সিদ্ধান্ত লওঁতে অসমৰ ৰাইজৰো অকণমান মত দ্বিমত এইবিলাক ল'বৰ দৰকাৰ আছে।